সবটো তদন্তৰ আওতাত আহিয়ে আছে, সবটো ৰেডাৰত আছেই কোনবিলাকে ক'ত কি কৰি আছে। এনেকুৱা আজমলে ভাবিব নালাগে যে মই ৰেডাৰত নাই। অসমত মৌলবাদী বিচ্ছিন্নতাবাদী শক্তিসমূহ সাম্প্ৰদায়িক শক্তিসমূহ ৰেডাৰত আছে। অসম চৰকাৰ ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয় ৰেডাৰত আছে, অসম চৰকাৰ ৰেডাৰত আছে। গতিকে কোনো হাৰি যাব নোৱাৰে। গতিকে কোনোবাই যদি কোনোবা ভুল কৰিছিলোঁ, আজিৰ পৰা এতিয়াৰ পৰা যাতে কোনো ভুল নকৰে। দেশৰ কাৰণে মাতৃভূমিৰ কাৰণে সকলোৱে একগোট হওক। যদি দেশৰ বিৰুদ্ধাচৰণ কৰিছে, দেশৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰিছে, কনস্পিৰেচিত অংশীদাৰিত্ব দিছে, তেনেহ'লে সেইসকলক কিন্তু আমি ভয়ংকৰভাৱে আজিৰ দিনটোত সকীয়াই দিছোঁ। লাচিত বৰফুকনৰ পবিত্ৰ জন্মদিনত সকীয়াই দিছোঁ যে মাতৃভূমিৰ স্বাৰ্থৰ কাৰণে, স্বদেশ আৰু স্বজাতিৰ কাৰণে সকলোৱে কাম কৰক একেলগে। কোনোবাই যদি কাৰোবাৰ প্ৰৰোচনাত পৰি বেয়া কাম কৰিছিল, আজিৰ পৰা বাদ দিয়ক। সবটো তদন্তৰ আওতাত আহিয়ে আছে, সবটো ৰেডাৰত আছেই কোনবিলাকে ক'ত কি কৰি আছে। এনেকুৱা আজমলে ভাবিব নালাগে যে মই ৰেডাৰত নাই। অসমত মৌলবাদী বিচ্ছিন্নতাবাদী শক্তিসমূহ সাম্প্ৰদায়িক শক্তিসমূহ ৰেডাৰত আছে। অসম চৰকাৰ ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয় ৰেডাৰত আছে, অসম চৰকাৰ ৰেডাৰত আছে। গতিকে কোনো হাৰি যাব নোৱাৰে। গতিকে কোনোবাই যদি কোনোবা ভুল কৰিছিলোঁ, আজিৰ পৰা এতিয়াৰ পৰা যাতে কোনো ভুল নকৰে। দেশৰ কাৰণে মাতৃভূমিৰ কাৰণে সকলোৱে একগোট হওক। যদি দেশৰ বিৰুদ্ধাচৰণ কৰিছে, দেশৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰিছে, কনস্পিৰেচিত অংশীদাৰিত্ব দিছে, তেনেহ'লে সেইসকলক কিন্তু আমি ভয়ংকৰভাৱে আজিৰ দিনটোত সকীয়াই দিছোঁ। লাচিত বৰফুকনৰ পবিত্ৰ জন্মদিনত সকীয়াই দিছোঁ যে মাতৃভূমিৰ স্বাৰ্থৰ কাৰণে, স্বদেশ আৰু স্বজাতিৰ কাৰণে সকলোৱে কাম কৰক একেলগে। কোনোবাই যদি কাৰোবাৰ প্ৰৰোচনাত পৰি বেয়া কাম কৰিছিল, আজিৰ পৰা বাদ দিয়ক। সবটো তদন্তৰ আওতাত আহিয়ে আছে, সবটো ৰেডাৰত আছেই কোনবিলাকে ক'ত কি কৰি আছে। এনেকুৱা আজমলে ভাবিব নালাগে যে মই ৰেডাৰত নাই। অসমত মৌলবাদী বিচ্ছিন্নতাবাদী শক্তিসমূহ সাম্প্ৰদায়িক শক্তিসমূহ ৰেডাৰত আছে। অসম চৰকাৰ ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয় ৰেডাৰত আছে, অসম চৰকাৰ ৰেডাৰত আছে। গতিকে কোনো হাৰি যাব নোৱাৰে। গতিকে কোনোবাই যদি কোনোবা ভুল কৰিছিলোঁ, আজিৰ পৰা এতিয়াৰ পৰা যাতে কোনো ভুল নকৰে। দেশৰ কাৰণে মাতৃভূমিৰ কাৰণে সকলোৱে একগোট হওক। যদি দেশৰ বিৰুদ্ধাচৰণ কৰিছে, দেশৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰিছে, কনস্পিৰেচিত অংশীদাৰিত্ব দিছে, তেনেহ'লে সেইসকলক কিন্তু আমি ভয়ংকৰভাৱে আজিৰ দিনটোত সকীয়াই দিছোঁ। লাচিত বৰফুকনৰ পবিত্ৰ জন্মদিনত সকীয়াই দিছোঁ যে মাতৃভূমিৰ স্বাৰ্থৰ কাৰণে, স্বদেশ আৰু স্বজাতিৰ কাৰণে সকলোৱে কাম কৰক একেলগে। কোনোবাই যদি কাৰোবাৰ প্ৰৰোচনাত পৰি বেয়া কাম কৰিছিল, আজিৰ পৰা বাদ দিয়ক। সবটো তদন্তৰ আওতাত আহিয়ে আছে, সবটো ৰেডাৰত আছেই কোনবিলাকে ক'ত কি কৰি আছে। এনেকুৱা আজমলে ভাবিব নালাগে যে মই ৰেডাৰত নাই। অসমত মৌলবাদী বিচ্ছিন্নতাবাদী শক্তিসমূহ সাম্প্ৰদায়িক শক্তিসমূহ ৰেডাৰত আছে। অসম চৰকাৰ ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয় ৰেডাৰত আছে, অসম চৰকাৰ ৰেডাৰত আছে। গতিকে কোনো হাৰি যাব নোৱাৰে। গতিকে কোনোবাই যদি কোনোবা ভুল কৰিছিলোঁ, আজিৰ পৰা এতিয়াৰ পৰা যাতে কোনো ভুল নকৰে। দেশৰ কাৰণে মাতৃভূমিৰ কাৰণে সকলোৱে একগোট হওক। যদি দেশৰ বিৰুদ্ধাচৰণ কৰিছে, দেশৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰিছে, কনস্পিৰেচিত অংশীদাৰিত্ব দিছে, তেনেহ'লে সেইসকলক কিন্তু আমি ভয়ংকৰভাৱে আজিৰ দিনটোত সকীয়াই দিছোঁ। লাচিত বৰফুকনৰ পবিত্ৰ জন্মদিনত সকীয়াই দিছোঁ যে মাতৃভূমিৰ স্বাৰ্থৰ কাৰণে, স্বদেশ আৰু স্বজাতিৰ কাৰণে সকলোৱে কাম কৰক একেলগে। কোনোবাই যদি কাৰোবাৰ প্ৰৰোচনাত পৰি বেয়া কাম কৰিছিল, আজিৰ পৰা বাদ দিয়ক।